हेलो नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনেকুৱা আছা আশা কৰোঁ তোমালোকে ভালে আছা তোমালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছো এট ফাৰ্ষ্ট মই তোমালোকক তোমালোকৰ মৰমৰ চেনেল লাৰ্নাৰ গাইডলৈ স্বাগতম জনালো আজি আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম ক্লাছ 10 ৰ নিউ এনচিইআৰটিৰ 2 নম্বৰ চেপ্টাৰ পলিনোমিয়েলছ তথা বহুপদ বহুপদৰ এক্সাৰসাইজ আৰম্ভ কৰাৰ আগতে আমি এইটো ভিডিঅ'ত আমি বহুপদৰ বিষয়ে আলোচনা কৰিম কিয়নো যদি আমি বহুপদৰ বিষয়ে নাজানো তেতিয়াহলে আমাৰ কোৱেশ্চনবোৰ সলভ কৰাতে প্ৰবলেম হ'ব তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱা আৰু বহি কলম লৈ বহা নোটছ কৰি লবা যাতে পিছত তোমালোকৰ ৰিভিজন দিয়াত ইজি হৈ যায় তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমি বহুপদৰ ডেফিনিশ্যনটো আলোচনা কৰিম পলিনোমিয়েল ইংৰাজীত কোৱা হয় পলিনোমিয়েল অসমীয়াত কোৱা হয় বহুপদ A polynomial is an algebraic expression that contains one or more terms. Terms মানে হল পদ অসমীয়াত কোৱা হয় পদ The polynomial is an algebraic expression. বহুপদ হল এটা algebraic expression যত কি পোৱা যায় one or more terms এটাতকৈ বহুতো পদ পোৱা যায় These terms are formed using variables and constants and they are connected by addition, subtraction and multiplication. কি হয় বহুপদবোৰ these terms are formed using variables and constants বহুপদবোৰ বা পদবোৰ এটা এটাকে পদ কিহৰ দ্বাৰা সংযোগ হৈ থাকে গঠিত হৈ থাকে variables চলক আৰু constants ধ্ৰুৱকৰ দ্বাৰা and they are connected by addition আৰু কি হয় হিয়তে সংযোগ হৈ থাকে connected হৈ থাকে addition যোগ subtraction বিয়োগ and multiplication আৰু পূৰণৰ দ্বাৰা সংযোগ হৈ থাকে in a polynomial এটা বহুপদত the exponents মানে ঘাত বা পাৱাৰ of the variables are always non-negative integers বহুপদত যোনটো ঘাত বা পাৱাৰ থাকে সেইটো কি হয় non-negative integers আমি বহুপদৰ ডেফিনিশ্যনটো চালো এতিয়া যদি আমি দুটামান एग्जांपल পঢ়ো তেতিয়া হলে আমাৰ বহুপদৰ ওপৰত থকা কনসেপ্টটো ক্লিয়াৰ হৈ যাব আমি যদি বহুপদৰ एग्जांपल চাও তেতিয়া হলে ধৰা এক নম্বৰ एग्जांपल 2x স্কয়ার প্লাস 3x প্লাস 1 এইটো এটা বহুপদ এইটো কেনেকৈ এটা বহুপদ কাৰণ ইয়াত এটাতকে বা দুটাতকে বহুতো পদ আছে কেইটা পদ আছে তিনিটা এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ ইয়াত কেইটা পদ সংযুক্ত হৈ আছে তিনিটা পদ আমি বহুপদৰ ডেফিনিশ্যনত কি পালো যে যদি কোনো এটা পদত দুটা এটা বা তাতকৈ বেছি পদ থাকে সেই তেতিয়া হলে সেই পদটোক আমি বহুপদ বুলি ধৰি লম এতিয়া তিনিটাৰ পিছত যদি আকৌ বেছি থাকে তেতিয়া হলে আমাৰ বহুপদ হৈ যাব তিনিটা থাকিলে আমাৰ বহুপদ আৰু দুটা থাকিলে আমাৰ দ্বিপদ এটা থাকিলে এক পদ এতিয়া ধৰি লোৱা অকল 2x আছে তেতিয়া হলে এইটো আমাৰ কি হ'ব এক পদ এতিয়া ধৰি লোৱা x আছে এইটো আমাৰ কি পদ হ'ব এক পদ বুজি পাইছানে যদি দুটা পদ থাকে ধৰি লোৱা x + 1 এইটো আমাৰ কি হ'ব এইটো ইয়াতে এটা পদ ইয়াতে এটা পদ দুটা পদ এইটো হ'ব আমাৰ কি পদ তেতিয়া হলে দ্বিপদ এক পদক ইংৰাজীত কোৱা হয় মনোমিয়েল এক পদক ইংৰাজীত কোৱা হয় মনোমিয়েল আৰু দ্বিপদক ইংৰাজীত কোৱা হয় বাইনোমিয়েল তেতিয়া হলে আমি টার্ম বুজি পালো টার্ম মানে পদ ইংৰাজীত কোৱা হয় টার্ম আৰু অসমীয়াত কোৱা হয় পদ প্ৰত্যেকটো পদ যদি এটাতকে বহুতো থাকে তেতিয়া হলে আমি তাক বহুপদ বুলি ধৰি লম এতিয়া ধৰি লোৱা 2x স্কয়ার x স্কয়ার এই x ৰ ওপৰত যোনবিলাক নাম্বাৰ থাকিব সেই নাম্বাৰ বিলাকক আমি ঘাত বা পাৱাৰ বুলি কম ঘাত বা পাৱাৰ ইংৰাজীত কোৱা হয় পাৱাৰ অসমীয়াত কোৱা হয় ঘাত এতিয়া যোনটো নাম্বাৰ থাকে সেই নাম্বাৰৰ লগত যদি কোনো x y z না থাকে তেতিয়া হলে অকল নাম্বাৰটোক আমি কনস্ট্যান্ট বুলি কম কি বুলি কম কনস্ট্যান্ট ইংৰাজী অসমীয়াত কোৱা হয় ধ্ৰুৱক অসমীয়াত কোৱা হয় ধ্ৰুৱক এতিয়া যদি কোনো এটা নাম্বাৰৰ লগত x y z বা এৰ পৰা z লৈ যিকোনো লেটাৰ থাকে সেই লেটাৰবোৰক আমি কি বুলি কম ভেৰিয়েবল মানে চলক অসমীয়াত কোৱা হয় চলক এতিয়া 2x স্কয়ার প্লাস 3x প্লাস 1 এইটো সাপোজ এইটো এটা বহুপদ আছে এইটো এটা কি হয় পলিনোমিয়েল বা বহুপদ এই বহুপদত কি কি আছে এই x2 তাৰ মানে অকল লেটাৰটোক আমি কি বুলি কম ভেৰিয়েবল বুলি কম ইংৰাজীত কোৱা হয় ভেৰিয়েবল অসমীয়াত কোৱা হয়
চলক আকৌ এই বহুপদৰ লগত যিবিলাক নাম্বাৰ আছে সেই নাম্বাৰবিলাক প্ৰতিটো নাম্বাৰকে আমি কি বুলি ক'ম কোএফিচিয়েন্ট কোএফিচিয়েন্ট মানে সহগ কোএফিচিয়েন্ট মানে সহগ আৰু যেই নাম্বাৰটোৰ লগত অকল একোই নাথাকিব অকল নাম্বাৰটো থাকিব 1 2 3 4 5 যিকোনো থাকিব পাৰে নাম্বাৰৰ লগত যদি কোনো লেটাৰ না থাকে x y z যদি না থাকে এই নাম্বাৰটোক আমি কি বুলি ক'ম ধ্ৰুৱক বুলি ক'ম ইংৰাজীত কোৱা হয় কনস্ট্যান্ট এতিয়া তোমালোকে বহুপদ কি একপদ দ্বিপদ ত্ৰিপদ বহুপদ কাক বুলি কোৱা হয় সেইবিলাকৰ ইংৰাজী তাৰ পিছত চলক সহগ এইবিলাক তোমালোকে গম পালা এতিয়া যদি আমি এইবিলাকৰ বিষয়ে ডেফিনিশ্যন পঢ়ো তেতিয়াহলে তোমালোকে ভালকে বুজি পাবা এতিয়া আমি ডেফিনিশ্যন পঢ়িলে কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যাব এতিয়া ভেৰিয়েবলৰ বা চলকৰ ডেফিনিশ্যন পঢ়িম ভেৰিয়েবল বা চলক কাক বুলি কোৱা হয় এ ভেৰিয়েবল ইজ এ সিম্বল ভেৰিয়েবল হল চলক হল এটা চিহ্ন that can have different numerical values এই ভেৰিয়েবলৰ নিউমেৰিকেল ভ্যালু বিলাক ডিফারেন্ট হ'ব পাৰে যিকোনো হ'ব পাৰে তেতিয়াহলে আমি এটা বহুপদৰ চলক কাক কোৱা হয় কোনটো চলক কেনেকৈ গম পালো যে বহুপদত যিবিলাক এৰ পৰা জেড লৈ যিবিলাক লেটাৰ থাকে আমাৰ সেই লেটাৰবোৰক প্ৰতিটো লেটাৰক আমি বহুপদৰ চলক বুলি কম বহুপদৰ চলক তোমালোকক যদি ডেফিনিশ্যন বিলাক নোট লাগে তেতিয়াহলে মোৰ হোৱাটসঅ্যাপ নাম্বাৰ স্ক্ৰিনত দিয়া আছে তোমালোকে হোৱাটসঅ্যাপ কৰিবা মই নোট বিলাক পিডিএফত তোমালোকক দি দিম এতিয়া বহুপদৰ যিবিলাক বহুপদৰ চলক কোনবিলাক হয় এৰ পৰা জেড লৈ যিবিলাক লেটাৰ থাকে প্ৰত্যেকটো লেটাৰকে আমি বহুপদৰ চলক বুলি কম আৰু বহুপদৰ চলকৰ নিউমেৰিকেল ভ্যালু বিলাক ডিফারেন্ট হ'ব পাৰে যেনেকৈ আমি x = 1 লব পাৰো z = 3 লব পাৰো a = আমি ধৰি লও 4 লব পাৰো এৰ পৰা জেড লৈ যিবিলাক আমাৰ নাম্বাৰ আছে নিউমেৰিকেল ভ্যালু বিলাক 1 ৰ পৰা আমাৰ ইনফিনিট লৈ হ'ব পাৰে যিমান বিলাক আমাৰ নাম্বাৰ আছে প্ৰত্যেকটো নাম্বাৰ হ'ব পাৰে এই নিউমেৰিকেল ভ্যালু বিলাক কাৰ নিউমেৰিকেল ভ্যালু আমাৰ ভেৰিয়েবলৰ তেতিয়ালে ভেৰিয়েবল কোনটো হয় ধৰি লোৱা 2x² + 3y + z এই বহুপদত কেইটা চলক আছে কেইটা ভেৰিয়েবল আছে তিনিটা x এটা ভেৰিয়েবল y এটা ভেৰিয়েবল আৰু z এটা ভেৰিয়েবল এতিয়া ধৰি লোৱা 4y + 3a + c এই বহুপদত কেইটা ভেৰিয়েবল আছে চলক আছে তিনিটা y a আৰু c এতিয়া আমি ভেৰিয়েবল গম পালো এতিয়া আমি কোএফিচিয়েন্ট বা সহগ পঢ়িম এতিয়া আমি কোএফিচিয়েন্টৰ ডেফিনিশ্যনটো পঢ়িম কোএফিচিয়েন্ট মানে হল সহগ এ কোএফিচিয়েন্ট ইজ দা নাম্বাৰ that is multiplied with a variable in a term কোএফিচিয়েন্ট কি হয় এটা নাম্বাৰ হয় এটা সংখ্যা হয় যোনটো কি হৈ থাকে যে পদৰ ভেৰিয়েবলৰ লগত চলকৰ লগত মাল্টিপ্লাইড হৈ থাকে বা পূৰণ হৈ থাকে যেনেকুৱা 2x এই 2 কি কাৰ লগত পূৰণ হৈ আছে x ৰ লগত ধৰি লোৱা 3y 3z 4a 7b এইবিলাক কি হয় x ৰ লগত y ৰ লগত z ৰ লগত a ৰ লগত আৰু b ৰ লগত 7 a ৰ লগত 4 z ৰ লগত 3 y ৰ লগত 3 x ৰ লগত 2 এই 2 বিলাক নাম্বাৰ বিলাক যোন কেইটা লেটাৰৰ লগত পূৰণ হৈ আছে সেই লেটাৰবোৰক আমি কি বুলি কম চলক বুলি কম বা ভেৰিয়েবল বুলি কম আৰু যোন লেটাৰ বিলাক পূৰণ হৈ আছে সেই যোন সংখ্যা বিলাক পূৰণ হৈ আছে এই সংখ্যাবোৰক আমি কি বুলি কম সহগ বুলি কম তেতিয়াহলে আমি সহগ গম পালো যে লেটাৰৰ লগত যদি কোনো সংখ্যা পূৰণ হৈ থাকে এই সংখ্যাবোৰক আমি কি বুলি কম সহগ বুলি কম ইংৰাজীত কি বুলি কোৱা হয় কোএফিচিয়েন্ট ইংৰাজীত কোৱা হয় কোএফিচিয়েন্ট এতিয়া एग्जांपल ধৰি লোৱা 2x² + 7y + z = 0 সাপোজ এটো এটা বহুপদ এই বহুপদৰ x² ৰ সহগ কি হ'ব x² x ৰ ওপৰত এটো কি হৈ আছে 2 এই 2 টোক আমি কি বুলি পালো পাৱাৰ বা অসমীয়াত কোৱা হয় ঘাত এই 2 x ৰ লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে তেতিয়া হলে x² ৰ সহগ কি হ'ব 2 আৰু 7 ৰ লগত y পূৰণ হৈ y ৰ লগত কি পূৰণ হৈ আছে 7 পূৰণ হৈ আছে যোনবিলাক লেটাৰৰ লগত সংখ্যা পূৰণ হৈ থাকিব এই সংখ্যাবোৰক আমি কি বুলি কম কোএফিচিয়েন্ট বা বহুপদৰ সহগ বুলি কম এতিয়া এই বহুপদত যদি কোৱা হয় যে z ৰ সহগ কিমান z ৰ সহগ কিমান z ৰ সহগ কিমান হ'ব তেতিয়া হলে একো নাই মানে
1 পূৰণ হৈ আছে তেতিয়াহ'লে z ৰ সহগ 1 এতিয়া সাপোজ ধৰি লোৱা 1 নম্বৰ 3x কিউব প্লাস 7x স্কয়ার প্লাস 3y প্লাস 1 এইটো এটা বহুপদ এই বহুপদৰ x স্কয়াৰৰ সহগ কিমান হ'ব 7 কাৰণ x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে 7 যোনটো নাম্বাৰ পূৰণ হৈ থাকিব সেই নাম্বাৰটো কি হ'ব সহগ হ'ব আৰু যোনটো নাম্বাৰ যাৰ লগত পূৰণ হৈ থাকিব যোনটো লেটাৰৰ লগত সেই লেটাৰক আমি কি বুলি কম চলক বুলি কম আৰু সংখ্যাটোক আমি কি বুলি কম সহগ বুলি কম তেতিয়া হলে 3x কিউবৰ সহগ কিমান হ'ব 3 আৰু y ৰ সহগ কিমান হ'ব 3 গম পাইছে নে নাই আৰু যোনটোৰ লগত কোনো x y z বা সংখ্যা যোনটো নাম্বাৰৰ লগত আমাৰ লেটাৰ পূৰণ হৈ নাথাকে সেই সংখ্যাটোক আমি কি বুলি কম ধ্ৰুবক বুলি কম বা ইংৰাজীত কোৱা হয় কনস্ট্যান্ট ইংৰাজীত কোৱা হয় কনস্ট্যান্ট এতিয়া তোমালোকে সহগ চলক টার্ম বহুপদ গম পালা এতিয়া আমি আলোচনা কৰিম যে পদ হিচাপে বহুপদ কেই প্ৰকাৰ আৰু হিচাপত বা পদ হিচাপত বহুপদ হল তিনি প্ৰকাৰৰ মনোমিয়েল মানে হল এক পদ মনোমিয়েল মানে হল এক পদ বাইনোমিয়েল মানে হল দ্বিপদ মই অলপ আগতে এইবিলাক আলোচনা কৰিছিলো ট্ৰিনোমিয়েল মানে হল ত্ৰিপদ এতিয়া এক পদ বহুপদ কাক বুলি কোৱা হয় এক নম্বৰ মনোমিয়েল বহুপদ কোনবিলাক হ'ব 2x 3y 7x x y অকল কেইটাকে পদ থাকে এটাকে পদ থাকে প্ৰতিটো পদকে আমি কি বুলি ক'ব পাৰো মনোমিয়েল এক পদ বুলি ক'ব পাৰো এইটো এটা পদ 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 সিঙ্গেল পদক আমি কি পদ বুলি কম মনোমিয়েল বা এটা পদ আৰু দুই নম্বৰ বাইনোমিয়েল মানে দ্বিপদ কোনটো হ'ব ধৰি লও 2x + 1 x স্কয়ার + 1 7y + 2 3z + 1 কেইটাকে পদ সংযুক্ত হৈ আছে ইয়াতে এটা পদ এইটো এটা পদ দুটা পদ সংযুক্ত হৈ আছে মানে দ্বিপদ ইয়াত এটা পদ ইয়াত এটা পদ দুটা পদ সংযুক্ত হৈ আছে মানে দ্বিপদ ইয়াত এটা পদ ইয়াত এটা পদ ইয়াত এটা পদ ইয়াত এটা পদ তো যোনটো পদত দুটা পদ থাকে যোনটো বহুপদত দুটা পদ থাকে সেই বহুপদক আমি দ্বিপদ বুলি কম এতিয়া ত্ৰিপদ বুলিলে আমি কোনটো পদক ধৰি লম তেতিয়া হলে ত্ৰিনোমিয়েল ইংৰাজীত কোৱা হয় ত্ৰিনোমিয়েল মানে 3x স্কয়ার প্লাস y প্লাস 1 কেইটা পদ থাকিব তেতিয়া হলে ত্ৰিনোমিয়েলত তিনিটা পদ এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ সিঙ্গেল পদ এড কৰি এই পদটো কিহৰ দ্বাৰা এড হৈ আছে এই যোগ বিয়োগ আৰু মাল্টিপ্লিকেশনৰ দ্বাৰা হয় নাই এতিয়া ধৰি লোৱা 7y - 3z + 1 এইটো এটা ত্ৰিপদ বা এইটোক আকৌ কি পদ বুলি ক'ব পাৰো আমি পলিনোমিয়েল বহুপদ বুলি ক'ব পাৰো গম পাইছানে এতিয়া আমি ঘাত হিচাপত পদ কেই প্ৰকাৰ বহুপদ কেই প্ৰকাৰ এইটো কৰিম ইয়াত মই এটা বস্তু আলোচনা কৰো যে ডিগ্ৰী কাক বুলি কোৱা হয় ডিগ্ৰী বা পাৱাৰ কাক কয় ধৰি লোৱা 7x স্কয়ার + 3x³ + z4 + 1 এইটো এটা কি হয় বহুপদ এই বহুপদৰ এই লেটাৰৰ ওপৰত যিবিলাক আমাৰ নাম্বাৰ থাকে সংখ্যা থাকে এই প্ৰতিটো সংখ্যাক আমি কি বুলি কম ঘাত বা পাৱাৰ বুলি কম যিকোনো সংখ্যা থাকিব পাৰে ধৰি লবা x ৰ ওপৰত 4 থাকিব পাৰে y ৰ ওপৰত 10 থাকিব পাৰে z ৰ ওপৰত 100 থাকিব পাৰে এৰ পৰা z লৈ লেটাৰৰ লগত যদি লেটাৰৰ ওপৰত যদি কোনো সংখ্যা থাকে এই সংখ্যাবোৰক আমি কি বুলি কম ঘাত বা পাৱাৰ এতিয়া আমি পঢ়িম ঘাত বা পাৱাৰ হিচাপত পলিনোমিয়েল বা বহুপদ কেই প্ৰকাৰ ঘাত বা পাৱাৰ হিচাপত পলিনোমিয়েল তিনি প্ৰকাৰ টাইপস অফ পলিনোমিয়েল বেসড অন ডিগ্ৰী বা পাৱাৰ ঘাত বা পাৱাৰটো মই কৈ দিলো যিবিলাক লেটাৰৰ লগত আমাৰ লেটাৰৰ ওপৰত সংখ্যা থাকে সেই সংখ্যাবোৰক আমি কি বুলি কম ঘাত বা পাৱাৰ এতিয়া এক নম্বৰ হল লিনিয়াৰ পলিনোমিয়েল বা ৰৈখিক বহুপদ এ লিনিয়াৰ পলিনোমিয়েল ইজ এ পলিনোমিয়েল হুজ হাইয়েস্ট power or degree of the variable is 1 where x
প্লাছ বি এ নট ইকুৱেল টু 0। এতিয়া ধৰি লোৱা 2x প্লাছ 3 এইটো লিনিয়াৰ পলিনমিয়েল, কাৰণটো কি? কাৰণ এই xৰ ওপৰত কোনো ঘাত বা পাৱাৰ নাই, কিমান আছে? অনলি 1 আছে, একো নাই মানে 1 আছে। ইয়াতে কি পালো আমি? লিনিয়াৰ পলিনমিয়েল বা ৰৈখিক বহুপদ কাক বুলি কোৱা হ'ব? যে যোনটো বহুপদত যদি x y z বা ভেৰিয়েবলৰ ঘাতটো 1 থাকে তেতিয়াহ'লে তাক আমি লিনিয়াৰ পলিনমিয়েল বা ৰৈখিক বহুপদ বুলি ক'ব পাৰো। আৰু ইয়াত চৰ্ত কি? x প্লাছ b হ'ব লাগিব a নট ইকুৱেল টু 0, এৰ মান 0 হ'ব নোৱাৰে। কাৰণ কিয় 0 হ'ব নোৱাৰে? আমি ধৰিলো a ইকুৱেল টু 0। এতিয়া ax প্লাছ b, এতিয়া এৰ মান আমি কি ধৰিছো? 0। এতিয়া 0 ইনটু x প্লাছ b, এতিয়া কি হ'ব আমাৰ? 0ৰ লগত যিকোনো সংখ্যা বা কি পূৰণ কৰিলে কিমান হয়? 0 প্লাছ b, এতিয়া কি থাকিল? অনলি b থাকিল। এইটো এটা বহুপদ নহয়, সেইকাৰণে কি হ'ব নোৱাৰে? a নট ইকুৱেল টু 0, a যাতে 0 নহয়। গম পাইছা? এতিয়া 2 নাম্বাৰ কোৱাড্ৰেটিক পলিনমিয়েল বা দ্বিঘাত বহুপদ। এতিয়া কোৱাড্ৰেটিক পলিনমিয়েল কাক বুলি কয়? A quadratic polynomial is a polynomial whose highest power or degree of the variable is 2. আমি লিনিয়াৰ পলিনমিয়েলত কি পালো? যে ঘাতৰ পাৱাৰটো কিমান হ'ব লাগিব? 1 হ'ব লাগিব। তেতিয়াহ'লে তাক আমি লিনিয়াৰ পলিনমিয়েল বা ৰৈখিক পদ বুলি ক'ম, ৰৈখিক বহুপদ বুলি ক'ম। আৰু কোৱাড্ৰেটিক পলিনমিয়েল বা দ্বিঘাত বহুপদ কাক ক'ম? যে যোনটো বহুপদত ভেৰিয়েবলৰ মান কিমান থাকিব? হাইয়েষ্ট মান 2। যদি হাইয়েষ্ট মান 2 থাকে তেতিয়াহ'লে তাক আমি দ্বিঘাত বহুপদ বুলি ক'ব পাৰো। এতিয়া ax স্কয়াৰ প্লাছ bx প্লাছ c, চৰ্তটো কি? ax স্কয়াৰ প্লাছ bx প্লাছ c যত হোয়াৰ a নট ইকুৱেল টু 0, a 0 হ'ব নোৱাৰে। a 0 কিয় হ'ব নোৱাৰে? কাৰণ a ধৰিলো আমি এৰ মান 0 ধৰিলো, ax স্কয়াৰ প্লাছ bx প্লাছ c এর মান 0 ধরিছো ইনটু x স্কয়ার প্লাস bx প্লাস c x স্কয়ার 0 লগত যিকোনো পূরণ কৰিলে 0 প্লাস bx প্লাস c কি হ'ব? bx প্লাস c। এটো আমাৰ বহুপদ নহয়, দ্বিঘাত বহুপদ নহয়। দ্বিঘাত বহুপদ হ'বলৈ গ'লে আমাৰ কি হ'ব লাগিব? x ৰ মান x স্কয়াৰৰ ঘাতটো কিমান হ'ব লাগিব? 2 হ'ব লাগিব। তো ইয়াতে আমাৰ x স্কয়াৰৰ ঘাতটো কি আহিছে? 1 আহিছে, সেইকাৰণে আমাৰ এইটো দ্বিঘাত বহুপদ নহয়। তেতিয়া আমি চৰ্তটো কি পালো? দ্বিঘাত বহুপদ হ'বলৈ গ'লে কি হ'ব লাগিব? যে a quadratic polynomial is a polynomial whose highest power or degree, ডিগ্ৰীৰ পাৱাৰটো কিমান হ'ব লাগিব? 2, আৰু a not equal to 0। নাম্বার 2 হল কিউবিক পলিনোমিয়াল বা ত্রিঘাত বহুপদ। Cubic polynomial hol a cubic polynomial is a polynomial whose highest power or degree of the variable is 3. The cubic polynomial আকৌ কি হ'ব? যে ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ কিমান হ'ব লাগিব? 3 হ'ব লাগিব, আৰু a not equal to 0। এতিয়া ইয়াতে চাও যদি a equal to 0 ধৰো তেতিয়াহলে কি হ'ব? x কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d, a 0 into x কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d, এটো 0 হ'ব। ইয়াৰ লগত পূৰণ কৰিলে 0 লগত পূৰণ কৰিলে 0 হ'ব। bx স্কয়ার প্লাস cx প্লাস d, এতিয়া আমাৰ অকল কি থাকিলে? bx স্কয়ার প্লাস cx প্লাস d। ইয়াতে কে সৰ্বোচ্চ ঘাত কিমান আছে? 2। এতিয়া সৰ্বোচ্চ ঘাত যদি 2 থাকে তেতিয়াহলে এইটো কি হ'ব? আমাৰ কোৱাড্ৰেটিক পলিনোমিয়েল হ'ব, মানে দ্বিঘাত বহুপদ। এইটো কি হ'ব তেতিয়াহলে? কোৱাড্ৰেটিক পলিনোমিয়েল। তো এইটো আমাৰ কিউবিক পলিনোমিয়েল নহয়, সেই কাৰণে আমাৰ a not equal to 0। ৰিলেশনশিপ বিটুইন zeros and coefficient of a polynomial, যে এটা বহুপদৰ 0 আৰু কোএফিচিয়েন্ট বা সহগৰ মাজত পাৰ্থক্য বা ৰিলেশনশিপ কি? এতিয়া আমাক এইটো পঢ়িবলৈ হলে আমাক এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো জানিব লাগিব। কোৱাড্ৰেটিক পলিনোমিয়েল বা আমাৰ দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হ'ল ax স্কয়াৰ প্লাস bx প্লাস c। তোমালোকে এইটো মনত ৰাখিবা, ax স্কয়াৰ প্লাস bx প্লাস c, এইটো কোৱাড্ৰেটিক পলিনোমিয়েলৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। এতিয়া ইয়াতে x স্কয়াৰ আছে মানে ইয়াতে কি হ'ব? এই বহুপদৰ বা ষ্টেণ্ডাৰ্ড ফৰ্মটোৰ দুটা শূন্য থাকিব। এতিয়া এই দুটা শূন্য আমাৰ পাৰ্থক্য বা ৰিলেশনশিপ উলিওৱাৰ সূত্ৰটো কি? ফৰ্মুলাটো কি? কি কৰিম আমি? সাম অফ ইটস জিৰোস আলফা প্লাস বিটা ইজ ইকুৱেল টু মাইনাস b বাই a।
যে যোন দুটা আমাৰ শূন্য উলিয়াব এই শূন্য দুটাক আমাক ফাৰ্ষ্ট অফ অল যোগ কৰিব লাগিব যোগ কৰি কি হ'ব লাগিব -b/a এইটোৰ সমান হ'ব লাগিব কোনটোৰ সমান যে xৰ সহগ বাই x স্কয়াৰৰ সহগ কোএফিচিয়েন্ট অফ x এন্ড ডিভাইডেড বাই কোএফিচিয়েন্ট অফ x স্কয়াৰ মনত থাকিব তাৰ পিছত এই শূন্য দুটা যোগ কৰাৰ পিছত আমাক প্ৰডাক্ট কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব প্ৰডাক্ট অফ ইটস জিৰোস আলফা ইনটু বিটা ইজ ইকুৱেল টু c/a c2 হল আমাৰ কনস্ট্যান্ট ফর্ম কনস্ট্যান্ট টার্ম এন্ড a2 হল আমাৰ x স্কয়াৰৰ কোএফিচিয়েন্ট এতিয়া আমাৰ এই ফৰ্মুলাটো কেনেকা হ'ব ধৰি লোৱা যে আলফা প্লাস বিটা ইজ ইকুৱেল টু আমাৰ -b2 হল ইয়াতে -2 দিব লাগিব এইটো ফৰ্মুলা থাকে এইটো কি হ'ব বি টার্মটো কিহৰ হয় কোএফিচিয়েন্ট অফ x আৰু আমাৰ এই a2 কি হয় কোএফিচিয়েন্ট অফ x স্কয়াৰ কোএফিচিয়েন্ট অফ x স্কয়ার মনত থাকিব তাৰ পিছত আমাৰ আলফা ইনটু বিটাটো কি হয় কনস্ট্যান্ট টার্ম এই ফর্মুলা দুটা তোমালোকে মনত ৰাখিবা কনস্ট্যান্ট টার্ম ডিভাইডেড বাই আমাৰ a2 হল আমাৰ x স্কয়াৰৰ সহগ তাৰ মানে কি হ'ব কোএফিচিয়েন্ট অফ x স্কয়ার কোএফিচিয়েন্ট অফ x স্কয়ার তোমালোকে এই ফর্মুলা দুটা মনত ৰাখিবা এই ফর্মুলা দুটা মনত থাকিলে তোমালোকৰ প্ৰবলেমটো সলভ কৰোতে ৰিলেশনশিপ উলিয়াওতে ভেৰিফাই কৰোতে ইজি হৈ যাব এতিয়া আমি এটা এক্সাম্পল চালে আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব এক্সাম্পলটো হল x স্কয়ার মাইনাস 2x মাইনাস 8 ইজ ইকুৱেল টু 0 তো এইটো এটা কোয়াড্ৰেটিক পলিনোমিয়াল বা দ্বিঘাত বহুপদ তো দ্বিঘাত বহুপদ ইয়াতে 2 আছে মানে শূন্য কেইটা ওলাব দুটা এই দ্বিঘাত বহুপদক আমাৰ শূন্য উলিয়াই তাৰ পিছত শূন্য দুটাৰ মাজত সম্পৰ্ক আমি সত্যাপন কৰিম তো এইটো কি হয় আমাৰ দ্বিঘাত বহুপদ উৎপাদক কৰোতে আমাৰ ফাৰ্ষ্টৰ নিয়মটো কি আছিল যে x স্কয়াৰৰ সহগ আৰু ধ্ৰুবক পদটো আমাক প্ৰথমে মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব x স্কয়াৰৰ সহগ কিমান আছে 1 ইয়াতে 1 আৰু ইয়াতে ধ্ৰুবক পদ কিমান আছে 8 তো 1 আৰু 8 পূৰণ কৰিলে আমাৰ হ'ব 8 এতিয়া এই 8 টোক আমি দুটা সংখ্যা দি পূৰণ কৰিব লাগিব যোন দুটা সংখ্যা দি পূৰণ কৰি আমাক এই দুটা সংখ্যা যোগ বিয়োগ কৰি 2 হ'ব এতিয়া 4 * 2 ইজ ইকুৱেল টু আমি 8 লিখিব পাৰো 8 * 1 ইজ ইকুৱেল টু 8 লিখিব পাৰো এতিয়া এটোৰ লগত যদি 1 বিয়োগ কৰি দিও তেতিয়াহলে আমাৰ 7 হ'ব তেতিয়াহলে এটো 7 নহয় ইয়াতে আমাৰ 2 বনাব লাগে এটোৰ লগত আকৌ যদি 1 যোগ কৰি দিও তেতিয়াহলে আমাৰ 9 হৈ যাব তথাপি নহয় তো আমাক 4 প্লাস যদি 2 কৰো তেতিয়াহলে আমাৰ 6 হ'ব তো 6 তো নালাগে আমাক 2 লাগে যদি আমি 4 - 2 কৰি দিও তেতিয়াহলে আমাৰ 2 হৈ যাব তো এইটো হ'ব আমাৰ কারেক্ট সংখ্যা হয়নে নাই 4 - 2 কৰিলে হৈ যাব তো x স্কয়ার মাইনাস ইয়াতে কি লিখিম আমি 4 - 2 x - 8 ইজ ইকুৱেল টু 0 তোমালোকে যদি দিয়া ইয়াতে কি লিখিব পাৰো ইয়াতে মাইনাস ইয়াতে প্লাস প্লাসে মাইনাসে মাইনাস আকৌ তাৰ পিছত কি কৰিব লাগিব 4 ৰ লগত x পূৰণ 4 * x 4x আকৌ মাইনাসে মাইনাসে প্লাস 2 ৰ লগত আকৌ x পূৰণ তেতিয়া কি হ'ব আমাৰ 2x - 8 ইজ ইকুৱেল টু 0 এতিয়া ইয়াতে x কমন ল'ব পাৰো আমি x কমন ল'ব পাৰো যেহেতু দুটা x স্কয়ার আছে মানে x এটা x কমন ললো এটা x থাকিলে তাৰ পিছত আছিলে x স্কয়ার মাইনাস ইয়াতে কি থাকিল 4 ইনটু প্লাস 2 ইয়াতে 2 থাকিলে ইয়াতে x 2 * 1 আকৌ 4 * 2 তো আমি 2 কমন ল'ব পাৰো ইয়াতেও 2 আছে ইয়াতেও 2 আছে তো আমি 2 কমন ল'ব পাৰো 2 কমন লৈছো x তাৰ পিছত প্লাসে মাইনাসে মাইনাস কি থাকিল অনলি 4 ইজ ইকুৱেল টু 0 এতিয়া আমি কি কৰিব পাৰো এইটো আৰু এইটো সেম আছে মানে কমন আছে কি হ'ব x - 4 ইজ ইকুৱেল টু x - 4 এইটো কমন ললো তাৰ পিছত কি থাকিল x + 2 ইজ ইকুৱেল টু 0 এতিয়া এইটো পূৰণ এইটো মানে এইটো সমান সমান শূন্য এইটো সমান সমান শূন্য তো আমি কি লিখিব পাৰো x - 4 ইজ ইকুৱেল টু 0 x ইজ ইকুৱেল টু -4 ইফালে গলে +4 और ইয়াতে কি হ'ব x + 2 ইজ ইকুৱেল টু 0 x ইয়াতে থাকিল এই +2 এইফালে গলে হ'ব -2 তো এইটো আমি
আলফা ধৰিলোঁ, এইটো আমি বিটা ধৰিলোঁ, দুটা শূন্য উলিয়ালে, এইটো আলফা এইটো বিটা। তো আমাৰ ভেৰিফাই কৰিব লাগিব এতিয়া। ভেৰিফাই কেনেকৈ কৰিম, যে আলফা প্লাছ বিটা, ফাৰ্ষ্টত কি আছিলে, আমাক শূন্য দুটা যোগ কৰিব লাগিব। আলফা প্লাছ বিটা কি আছিল ফৰ্মুলাটো, মাইনাছ বি বাই এ, এক্সৰ সহগ বাই এক্স স্কুৱাৰৰ সহগ। তো এক্সৰ সহগ কি আছে ইয়াতে, আমাৰ এক্সৰ সহগ কিমান আছে, -2। তো এতিয়া আমি শূন্য দুটা যোগ কৰিম, আগত শূন্য দুটা যোগ কৰিম, শূন্য দুটা কি আছিলে 4 প্লাছ -2, তাৰপিছত ইয়াতে লিখিম এক্সৰ সহগ আমি কিমান পাইছোঁ, -2, এক্সৰ সহগ -2, আৰু এক্স স্কুৱাৰৰ সহগ কিমান আছে, এক্স স্কুৱাৰৰ সহগ আছে 1। তো ইয়াতে এক্স স্কুৱাৰৰ সহগ 1, বুজি পাইছা? চৰি, -2, ইয়াক ফৰ্মুলাত এটা মাইনাছ আছিলে, সেই -2 দিব লাগিব, তেতিয়া 4 প্লাজে মাইনাজে -2 ইজ ইকুৱেল টু, চৰি, মাইনাজে প্লাছ, ইয়াতে 2 হ'ব অনলি 1। এতিয়া 4ৰ পৰা 2 বিয়োগ কৰিলে 2 ইজ ইকুৱেল টু, ইয়াতেও 2 লিখিব পাৰোঁ, এই দুটা মিলি গৈছে, সত্যাপন হৈছে। তো এতিয়া আমি কি কৰিম, আলফা প্লাছ বিটা কৰিলোঁ, শূন্য দুটা যোগ কৰিলোঁ, এতিয়া আমাক তাৰপিছত কি কৰিব লাগিব, শূন্য দুটা পূৰণ কৰিব লাগিব। এগেইন শূন্য দুটা পূৰণ কৰিব লাগিব। আলফা ইনটু বিটা ইজ ইকুৱেল টু চি বাই এ, কি আছিলে ফৰ্মুলাটো, কনষ্টেণ্ট টাৰ্ম বাই কি আছিলে, এক্স স্কুৱাৰৰ সহগ, হয়নে নাই? তেতিয়া আলফা ইনটু বিটা আমাৰ কি আছিলে, আলফা কি পালোঁ 4 ইনটু বিটা কি পালোঁ -2। তাৰপিছত আমাৰ কনষ্টেণ্ট টাৰ্মটো কি আছিলে, কনষ্টেণ্ট টাৰ্মটো ইয়াতে আছিলে আমাৰ -8, কনষ্টেণ্ট টাৰ্মটো আমাৰ ইয়াতে -8। তো আমি চিৰ ঠাইত কি লিখিম, -8 বাই এ, এইটো এক্স স্কুৱাৰৰ সহগ 1 আছিলে, 1। তেতিয়া 4 ইনটু 2 পূৰণ কৰিলে আমাৰ হ'ব -8 ইজ ইকুৱেল টু -8। আমাৰ দুফালে মিলি গৈছে, ইয়াতো 2 + 2 ইজ ইকুৱেল টু 2, ইয়াতো -8 ইজ ইকুৱেল টু -8। তো এইটো আমাৰ প্ৰুফ হৈ গৈছে, সত্যাপন হৈ গৈছে। ইয়াতে কি লিখিব পাৰোঁ আমি, ভেৰিফাইড। তো তোমালোকক যদি এই এক্সাম্পলটোত ডাউট লাগিছে কমেণ্টত জনাবা। ছাত্ৰীসকল, তোমালোকক ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবা, আৰু কোনো ডাউট থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ক্লাছ 9-10ৰ ইংলিছ, গ্ৰামাৰ, মেথছ, ছায়েন্স আদিৰ সলিউশ্যন পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টো ইয়ালৈকে, সকলোৱে ভালে থাকা, সুস্থ থাকা, ধন্যবাদ।